সেইদিনা আমাৰ কপালখন ইমানেই ভাল আছিল, ওচৰৰ নামঘৰত পালনাম পাতিছিল আৰু আমি ভগৱন্তৰ চৰণত সেৱা ভাগি ল'ব পালোঁ। আৰু বাটত যিহেতু মই একো খাবই নাপালোঁ, বৰপেটা যাত্ৰাত অসমীয়া হোটেল পোৱাটো খুবেই কঠিন আৰু মই গুৰুমুখীয়া হোৱাৰ বাবে য'তে ত'তে খাব নোৱাৰোঁ। ইয়াত প্ৰভু ভগৱন্তৰ অন্নখন খাবলৈ পাই নিজকে বহুত সৌভাগ্য যেন অনুভৱ কৰিলোঁ। শিৱসাগৰৰ পৰা আহিছোঁ বুলি ক'লত সকলো মানুহে আমাক ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিছে। মানুহখিনি বহুত মৰমীয়াল আছিল। সঁচাকৈ সেই দিনটো এক স্মৰণীয় দিন আছিল আমাৰ বাবে। ইয়াৰ পাছত আমি সাজ পোছাক সলাবলৈ অতিথিশালালৈ বুলি আহিলোঁ আৰু চকীদাৰজনে ক'লে ইয়াত কম্বলৰ ব্যৱস্থা নাই আৰু আমি মাৰ্কেটৰ পৰা কম্বল এখন লৈ আহিলোঁ, যিহেতু মোৰ দিনটো যথেষ্ট কষ্ট হৈছে। আৰু এটা কথাত খালি মনটো দুখিত হ'লোঁ, আমি আলহী আছিলোঁ তাত আৰু তেওঁলোকে ইমান কম্বলৰ দাম ল'লে, ইমান সৰু কম্বলখন আমাৰ পৰা 1200 টকা ল'লে, এই কথাটোত বেয়া লাগিল। আৰু সন্ধিয়া ওলাই আহি হোটেলত চাহকাপ খালোঁ। এইটো ইয়াৰ স্পেচিয়েল ডিছ চাওকচোন। এইটো কি বস্তু বুলি কৈছিলে? এইটো কি বুলি কৈছিলে? গন্ধলাও ন? কিহে বনাইছে এইটো? কিহে বনাইছে মানে কি দি বনাইছে? কেইটকা এটা? অতিথিশালাত যিহেতু খোৱা বোৱা ব্যৱস্থা নাই, সেইবাবে আমি ইয়াত স্পেচিয়েল ডিছটো ট্ৰাই কৰিলোঁ। ইয়াত আলু পৰঠাটো খুব ধুনীয়াকৈ বনোৱা হয়, মানে চব্জিটো শুকানকৈ দিয়া হয়, মা মছলা বেছি দিয়া নহয়। হ'লেও মানে ৰেচিপিটো খাই ভাল লাগিল। আপোনালোকেও ট্ৰাই কৰিব আহিলে, এইটো ফেমাছ হয় ইয়াত। ইয়াৰ পাছত আমি বৰপেটাৰ ছোৱালীবোৰ চালোঁ আৰু ইয়াৰ ছোৱালীবোৰ অলপ ধুনীয়াই বাৰু। তেওঁলোকে নিজৰ ভাষাতে কথা পাতি আছিল, আমি ইমান ধৰিবও পৰা নাছিলোঁ, মাতো হাঁহি হাঁহি শুনি আছিলোঁ। হোটেলৰ পৰা আহি দেখা পালোঁ আৰু এটা পাৰ্টি আহিছে তীৰ্থ ভ্ৰমণ কৰিবলৈ। ভগৱানে কৈছে, যদি তুমি একমনে একচিত্তে মোৰ নামলৈ যোৱা, মই তোমাক সহায় কৰিম এই সকলো বিপদৰ পৰা। আৰু আজি আমি চকুৰ আগতে ইয়াৰ প্ৰমাণ পালোঁ। সন্ধিয়া আমাৰ খোৱা বোৱা ব্যৱস্থাটো কমি গ'ল আৰু তেওঁলোক আহি আমাৰ লগত চাহ চিনাকি হ'ল। তেওঁলোক মানে এমাহৰ কাৰণে ওলাইছে তীৰ্থ ভ্ৰমণ কৰিবলৈ আৰু বৰপেটা সত্ৰ চোৱাৰ পাছত তেওঁলোক যাব আপোনাৰ কোচবিহাৰ দৰ্শন কৰিবলৈ। আৰু সন্ধিয়া আমি সকলো একেলগে আছিলোঁ, বহুত ভাল লাগিছিল তেওঁলোকক লগ পাই। খুৰাজনো আহিছে আজি বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ, তেওঁলোকৰ গোটেই টিমটো আহিছে। এইবোৰ চব ক'ৰ পৰা আহিছে আপোনালোক? নগাঁৱৰ পৰা আহিছে ন? আমি শিৱসাগৰৰ পৰা আহিছোঁ। বহুত দূৰ হ'ল, তেজপুৰত থাকি আহিছোঁ মামাহঁতৰ লগত। আমি এতিয়া আকৌ আমাৰ কাইলৈ কোচবিহাৰ যাবা নেকি? আপোনালোকে বাছ লৈ আহিছে ন? আৰু সন্ধিয়া তেওঁলোকে চাহ তাহ বনাল, চাহ আমাকো দিলে। তেওঁলোকে মিঠৈ লাডু এইবোৰ ঘৰৰ পৰা লৈ আনিছিল। আৰু আমি কেনেকৈ শুই আছোঁ আপোনালোকে চাওকচোন, গাৰু চাৰু নাই, লগত লৈ যোৱা বেগটোৰ ওপৰতে মূৰটো দি শুই আছোঁ। মায়ে মোক কাপোৰখন দি দিছে, যিহেতু মই দিনটো বহুত কষ্ট কৰি গাড়ী চলাইছোঁ। আৰু গোপিনীসকলে ৰাতি আমনি লগাৰ বাবে দিহানাম ষ্টাৰ্ট কৰিলে। সেইদিনা আমি 2:30লৈকে ৰাতি শুৱাই নাছিলোঁ। আৰু সিহঁতৰ টিমটোৰ ভিতৰত এজনী মৰম লগা ছোৱালী আহিছিল। ছোৱালীজনী মানে তাই অকলশৰীয়াও হৈ পৰিছিল, মানে সিহঁতৰ টিমটোত বোৱাৰী মানুহবোৰ আৰু মতা মানুহবোৰ আহিছিল, তাই শুবলৈ অসুবিধা হৈছিল। তেতিয়া মায়ে তাইক ক'লে, তই আমাৰ লগতে শুবি বুলি, সেইটো মোৰেই ল'ৰা, তই লাজ কৰিব নালাগে। তাই আহি সেইদিনা আমাৰ লগতে ৰাতি শুইছিল। তাইৰ লগত চাহ চিনাকি হ'লোঁ। ছোৱালীজনী ভালেই আছিল, কথা বতৰা পাতি ভাল লাগিল তাইৰ লগত। আৰু গোটেই জ্যেষ্ঠ ব্যক্তিসকলৰ মাজত আমি দুটাই সমবয়সৰ আছিলোঁ, সেইবাবে দুয়োৱে ৰাতি কথা বতৰা পাতি আধা সময় পাৰ কৰিলোঁ। তাইৰ জীৱনৰ হিষ্ট্ৰীবোৰ মোক ক'লে, মোৰ জীৱনৰ হিষ্ট্ৰীবোৰ তাইক ক'লোঁ। ভাল লাগিল কথা পাতি, বহুত সহজ সৰল মনৰ ছোৱালী তাই। জীৱন বাদত কেতিয়া এদিনীয়া বন্ধুত্বও বহুত ভাল ফ্ৰেণ্ডশ্বিপ এটা হৈ যায় মানুহৰ। ইয়াৰ পাছত আমি পাকঘৰলৈ বুলি গ'লোঁ আৰু ইয়াত তেওঁলোকৰ ভকতসকলে সেইদিনা ইমান ধুনীয়াকৈ খানাটো বনাইছে, মানে দালি আৰু ভাজি বনাইছিলে চিম্পুলকৈ, হ'লেও কিন্তু তেওঁ ইমান ধুনীয়াকৈ বনাইছে। আৰু এনেকুৱা এটা ৰাজহুৱা অনুষ্ঠানত যেতিয়া আমি ভোজটো খাওঁ, তেতিয়াতো কিমান সোৱাদ হয় আপোনালোকেতো জানেই। আৰু এনে এক পবিত্ৰ ক্ষণত, পবিত্ৰ পুণ্যভূমিত যেতিয়া ভকত বৈষ্ণৱৰ সৈতে একেলগে অন্নমুঠি গ্ৰহণ কৰিবলৈ পাওঁ, নিজকে মনটো বহুত সৌভাগ্য যেন লাগে আৰু মনটো বহুত ভালো লাগে। সেইদিনা আমি উৰে ৰাতি নাম প্ৰসংগ কৰিলোঁ, প্ৰায় 2:30মান বজাতহে আমি শুইছোঁ ৰাতি। আৰু বিদায় মুহূৰ্তত আমি দোকানী দাদাজনৰ ওচৰলৈ আহিলোঁ। এজন মানে ইয়াত ফেমাছ মানুহ, আৰু তেওঁক আমাৰ শিৱসাগৰলৈ নিমন্ত্ৰণি জনাই গ'লোঁ। বেয়াও লাগিছে দাদাজনক এৰিবৰ সময়ত।
তো আজি বিদায় মুহূৰ্তত যাবলৈ ওলালো। এই দাদা পাই সকলো বস্তু কালি চাহ তাহ খালো, দাদাক লগ পাই ভাল লাগিল। আমাৰ শিৱসাগৰলৈ কেতিয়াবা পাক এটা মাৰিব। যাম পাৰিলে যাম আৰু মানে আহি বৰ ভাল লাগিছে, তোমালোকক ভাল লাগিছে। ভাল লাগিলে পাই বৰপেটাত আহি কেনেকুৱা পালিবা? বৰপেটাত আহি আমাৰ ভালেই লাগিলে। আপোনালোকৰ মৰম চেনেহবোৰ পাহৰিব নোৱাৰো কেতিয়াও। কেতিয়াবা আহিলে আপোনাৰ ওচৰলৈ আহিম বাৰু দেই। মনটো বুলি ক'লে বৰপেটাত চব হৈছে, আহি যাম। ঠিক আছে, আহিছো দেই, মাৰিছো বিদায়। বৰপেটালৈ অহা চিন হিচাপে আমি চাকি জ্বলোৱা এগছি বন্তি ল'লোঁ আৰু ইয়াৰ পাছত বৰপেটা পুণ্যভূমিৰ পৰা আমি নিজ গৃহলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু বিদায় মুহূৰ্তত এটি সংলাপ আমাৰ মায়ে আগবঢ়ালে। এতিয়া আমি যাবলৈ ওলালো। কেনেকুৱা লাগিলে আহি কৈ দিয়ক। ভাল লাগিলে, অতি সুন্দৰ লাগিলে পৰিৱেশটো। বহুত বহুত ভক্তগণকো লগ পালোঁ। সঁচাই বহুত সুখী, আনন্দ হৈ আহিছে। কৃষ্ণ বৰপেটা পুণ্যভূমিত ভকত বৈষ্ণৱ সকলো সৈতে খুব সুন্দৰভাৱে তাত পৰিৱেশ কৰা, সকলো সৈতে ফটো কেইকপিমান মই সাঁচি ৰাখিছোঁ আপোনালোকৰ চৰণত। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। বৰদোৱা থান বৰপেটা ধাম, একান্ত ভকতে কৰে কৃষ্ণ গুণনাম। দবা কাঁহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ। বৰদোৱা